Good evening, everyone. আজি আমাৰ টপিকটো কি থাকিব? আজি আমাৰ টপিকটো হ'ব প্ৰফিট এণ্ড লছ, যিটোৰ কোশ্চেন আমি প্ৰতিটো কম্পিটিটিভ এক্সামত দেখা পাওঁ। যিটোৱে নহওক কিয়, এইটো যদি আমাৰ গ্ৰেড 4 হয়, গ্ৰেড 3 হয়, যিকোনো ধৰণৰ প্ৰশ্ন হয়, তাতে কিন্তু এটা টপিক কমন থাকে, যিটো প্ৰফিট এণ্ড লছ। তো বহুত প্ৰশ্ন বিচাৰি কিছুমান প্ৰশ্ন আমি লৈ আহিছো আপোনালোকৰ কাৰণে। বুজাই দিয়া ইমান আমি এটা ফকাসটো বুজাই দিয়াত ইমান বেছি কৰা নাই, কাৰণ মেইনলি এক্সামটো আহি গৈছে। তো এতিয়া আমি মেইন ফকাসটো কৰি আছো আমি কিহৰ ওপৰত? মেইন ফকাসটো কৰি আছো আমি জাস্ট কোশ্চেন সলভিং ওপৰত। আৰু এনেকা নহয় যে মই জাস্ট সলভ কৰিয়ে যাম। মই ভালদৰে বুজাই দিয়া আৰু ট্ৰাই কৰিম, ঠিক আছে? তো আমাৰ ইউটিউব চেনেলত আপোনালোকে বহুত ধৰণৰ কন্টেন্ট পাই আছে। মই আশা কৰিছো আপোনালোকৰ কন্টেন্টবোৰ ভাল লাগি আছে। মেথামেটিক্সৰ বিভিন্ন ধৰণৰ ডিফাৰেণ্ট প্ৰশ্ন পাই আছে আপোনালোকে। তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব। ভিডিওটো ভাল লাগিলে নিশ্চয় লাইক কৰিব, ঠিক আছে? তো চাও আমি আমাৰ ফার্স্ট কোশ্চেন কি আছে আজি। ফার্স্ট কোশ্চেনটো আমাৰ আছে ইয়াতে, মোহন is selling a table for res 2832. এটা টেবিল বিক্ৰী কৰিলে মোহনে, কিমান টকাত বিক্ৰী কৰিলে? 2832 টকা। if his profit is 18%, যদি বিক্ৰী কৰাৰ পিছত তাৰ প্ৰফিট কিমান হৈছে? 18% প্ৰফিট হৈছে। what is the cost price? একদম ইজি কোশ্চেন। বহুত ছাত্ৰ ছাত্ৰীয়ে বা বহুত মোৰ এক্সপেৰিয়েন্সে এটা ডাঙৰ ভুল কৰে। কি কৰে? ম্যাক্সিমাম ষ্টুডেন্টে কি কৰে? ইয়াতে 2832 আছে, ইয়াৰ পৰা 18% উলিয়াই দিয়ে। উলিয়াই দিয়াৰ পিছত ইয়াৰ পৰা 18% মাইনাস কৰি দিয়ে। মাইনাস কৰি দিয়াৰ পিছত কি হৈ যায়? তাৰ পিছত ভাবে যে এইটোৱে মোৰ এনসার, যেটো হ'ব এইটোৱে মোৰ কস্ট প্ৰাইস, ঠিক আছে? তো ইয়াতে এটা বস্তু ভালদৰে চাব আপোনালোকে, এনেকা ভুল কেতিয়াও নকৰিব। আমি জানো প্ৰফিট আৰু লস, এই দুটা বস্তু সদায় কস্ট প্ৰাইস ইয়াৰ ওপৰতহে ক্যালকুলেট কৰা হয়, বেচা দামৰ ওপৰত ক্যালকুলেট কৰা নহয়। যেটো বিক্ৰী মূল্য হয় এটোৰ ওপৰত ক্যালকুলেট কেতিয়াও কৰা নহয়। বিক্ৰী মূল্যৰ ওপৰত কি ক্যালকুলেট কৰা হয়? বিক্ৰী মূল্যৰ ওপৰত ক্যালকুলেট কৰা হয় ডিসকাউন্ট। কিমান ডিসকাউন্ট দিলে? লিখা দাম আছিল, লিখা দামটো যে আছে মার্ক প্রাইস যেটো থাকে, মার্ক প্রাইসের ওপৰত কি কৰা হয়? ডিসকাউন্ট ক্যালকুলেট কৰা হয়। কিন্তু প্রফিট এন্ড লস অলওয়েজ ক্যালকুলেটেড অন কস্ট প্রাইস। দোকানদারে কিমান টকাত লৈ আহিছে এইটোৰ ওপৰত ই ক্যালকুলেট কৰিব যে এইটো মই কিমানত লাভ কৰিলো বা এইটো বিক্ৰী কৰাৰ পিছত মোৰ কিমান টকা লস, ঠিক আছে? তো এতিয়া চাও কি হৈ গল। তো ইয়াতে চাও আমি কি আছে, টেবিলটো বিক্ৰী কৰিলে। মই এটা জাস্ট এটা নিয়ম শিকাই দিম, প্ৰতিটো নিয়ম ইয়াতে হৈ যাব। এটা নিয়ম শিকাই দিম, প্ৰতিটো প্ৰবলেম ইয়াতে সলভ হৈ যাব। প্ৰতিটো প্ৰবলেম আপোনালোকে ভালদৰে চাব মই একচুয়ালি কি ক'ব বিচাৰি আছো। কি কৰিছে? ই এটা বস্তু কিনিছে, কিনি কিমান টকাত বিক্ৰী কৰিছে? 2832। কিমান পার্সেন্ট লাভ হৈছে? 18%। মই ধৰি লৈছো বস্তুটো ই 100 টকাত কিনিছে, ঠিক আছে? তেনেহলে 100 টকাত যদি বস্তুটো ই কিনে, কিমান টকাত বিক্ৰী কৰিব লাগিব? 18% লাভ। ধৰি লৈছো 100 টকাত কিনিছে, 18% লাভত বিক্ৰী হৈছে। 100 টকাৰ 18% কিমান? 100 ৰ 18% 18। তেনেহলে 18% লাভত বিক্ৰী কৰিলে কিমান হ'ব? 118। আৰু এইটো কাৰ সমান হ'ব? এইটো আমাৰ বিক্ৰী মূল্যৰ সমান হ'ব। আমাৰ ইয়াতে 118, কিন্তু প্ৰশ্ন মতে 2832 সমান হ'ব। যদি 1182832 সমান হয়, এইটো কি আমাৰ সেলিং প্ৰাইস এসপি। কস্ট প্ৰাইস আমাৰ কিমান আছিল? 100। তেনেহলে 100 কাৰ সমান হৈ যাব? 2832 ডিভাইডেড বাই 118 তলত আহিব ইনটু 100। বাস ফিনিশ, আৰু কৰিব নালাগে, এটো কৈ দিলে হৈ গল। কি হ'ব ইয়াতে? ইয়াক 2 এৰে কাটিলে কিমান হ'ব? ইয়াক 2 এৰে কাটিলে হ'ব 59, আৰু ইয়াক 2 এৰে কাটিলে হ'ব 1416। তাৰ পিছত 59 দি আমি ইয়াক কাটিব পাৰিম জানো? 59 দি আমি ইয়াক কাটিব পাৰিম, obviously পাৰিম, ঠিক আছে? 6 আছে, 590 24, ঠিক আছে? তেনে 24 into 100 কিমান হৈ যাব? 24 into 100 2400। এতিয়া সবে ভাবি আছে যে মই ইয়াতে ডাইৰেক্ট 24 কেনে গম পালো। এটা বস্তু চাব, ইয়াতে লাষ্টত কিমান আছে? 9, ঠিক আছে? আমি জানো কাটাকাটি যাব, একো প্ৰবলেম নাই। 9 আছে ইয়াতে। যদি ইয়াতে 9 থাকে, ঠিক আছে? ইয়াতে যদি 9 থাকে, তেনেহলে কথাটো হল 9 ৰ লগত কিমান পূৰণ কৰিলে লাষ্টত 6 আহে? 9 ৰ লগত 4 পূৰণ কৰিলে লাষ্টত 6 আহে। ইয়াতে আছে 59, 59 ৰ লগত 10 পূৰণ কৰিলে কিমান হ'ব? 590। তাৰ পিছত 20 পূৰণ কৰিলে কিমান হ'ব? 1180। তাৰ পিছত আৰু 4 পূৰণ কৰিলে 1461 হৈ যাব। মানে 59 ৰ লগত 24 পূৰণ কৰিলে 1416 হৈ যাব। এতিয়া কথাটো হল কিনা মূল্য আমাৰ কস্ট প্ৰাইস যেটো আছে এটো কিমান হৈ গল? এটো এটা এক্সট্রা শূন্য আহি গৈছে ইয়াতে।
তো আমার কিনা মূল্য কিমান আছিল অপশন নম্বৰ ডি ইজ দি কারেক্ট आंसर 2400 रुपीस কিমান টকাত কিনিছে 2400 টকাত কিনিছে 2400 টকাত কিনিছে আৰু বিক্ৰী কৰিছে কিমানত 2832 ঠিক আছে নেক্সট প্ৰশ্ন আমি চাও সময় বহুত কম আছে আমাৰ তাৰ পিছত এতিয়া চাও এতিয়া a man buys a toy car for 135 and sells it for 150 কিমান কৈছে কস্ট প্রাইস কিমান হৈছে 135 টকাত কিনিছে বস্তুটো মই কিনিলে এটো হৈ যাব কস্ট প্রাইস মই বিক্ৰী কৰিলে এটো হৈ যাব সেল প্রাইস তেনেহলে আৰু কিমান টকাত বিক্ৰী কৰিছে সেল প্রাইস SP 150 তেনেহলে মোৰ প্ৰফিট কিমান হৈছে প্ৰফিট 150 minus 135 ইজি একদম ইজি প্রশ্ন এটো কিমান হৈ যাব 15 টকা মোৰ লাভ হৈছে কিমান শতাংশ লাভ হৈছে ডাইরেক্ট কইব কিমান শতাংশ লাভ হৈছে 15 টকা কিমানৰ ওপৰত এই 15 টকাটো যদি পার্সেন্টেজ টু উলিয়াম কিহৰ ওপৰত উলিয়াম কিনা দামৰ ওপৰত সদায় কিনা দামৰ ওপৰত উলিয়াব লাগে কাৰণ মই অলপ আগতে কৈছো যে লাভ বা লোকসান সদায় কিনা দামৰ ওপৰতে হিসাব কৰা হয় তেনেহলে 15 বাই কিনা দাম মোৰ কিমান আছিল 135 into 100% মই শতাংশ উলিয়াই আছো 100% 15 দিয়া কাটলে 9 দি 100 ক ডিভাইড কৰিলে কিমান হ'ব 1.11% 9 দি 100 ক ডিভাইড কৰিলে 11.11% 11.11% ইমান মোৰ প্ৰফিট হৈছে নেক্সট প্ৰশ্নটো চাও আমাৰ কি আছে নেক্সট প্ৰশ্নটো ইয়াতে হ'ব a bet is bought for এটা bet bought for 750 and sold it at a loss of 8% এটা bet ক্রিকেট খেলিবলৈ যেটো আমি bet ব্যৱহাৰ কৰো এটো bet কিমান টকাত কিনা হৈছে 750 रुपीसত কিনা হৈছে কিনাৰ পিছত আমি কিমান লছত বিক্ৰী কৰিলো 8% লছত বিক্ৰী কৰিছো তেনেহলে সেলিং প্রাইস কিমান হ'ব আমি ধৰি লৈছো কিনা দাম আমাৰ কিমান 100 টকা ঠিক আছে কিনা দাম আমি ধৰিছো 100 টকা প্ৰশ্ন মতে কিমান 750 নো প্রবলেম ঠিক আছে একেবারে প্রবলেম নাই ইজি একেবারে ইজি 100 আমি কিনা দাম 100 ধৰিছো প্ৰশ্ন মতে 1750 এতিয়া মই কৈছো যদি 8% লছত বিক্ৰী কৰিলো হয় তেনেহলে মোৰ বস্তুটো কিমান দাম থাকিল হয় 100 এৰ বস্তু এটা মই যদি লছত বিক্ৰী কৰিছো 8% লছত 100 এৰ 8% লছ কৰিলে কিমান হ'ব 92 তেনে 8% লছত মানে 100 এৰ পৰা 8 মাইনাস কৰি দিলো মই মাইনাস কৰি দিয়াৰ পিছত মোৰ কিমান থাকিব 92 তাৰ মানে মই বস্তুটো কিমানত বিক্ৰী কৰিব লাগে 92 ত বিক্ৰী কৰিলে কিমান হ'ব 750 ডিভাইডেড বাই 100 ইনটু 92 ঠিক আছে এটো হৈ যাব এতিয়া ইয়াতে আমি চাও ইয়াক কাটলে কিমান হৈ যাব 0 কাটি গল 2 এর 5 এর কাটলে হবে 2 5 এর কাটলে হবে 15 তার পিছত এইফালে কিমান হবে 2 এর ইয়াক কাটলে হবে 45 46 15 পূরণ 46 কিমান হবে 460230 যোগ কৰিলে কিমান হবে 690 তার মানে বস্তুটো কিমান টকাত বিক্ৰী কৰিছে ই লস কৰি কিমান টকাত বিক্ৰী কৰিছে 690 অপশন নাম্বার 690 অপশন নাম্বার ডি ইজ দি কারেক্ট आंसर তিনিটা প্ৰশ্ন কইলো তিনিটা প্ৰশ্নৰ উত্তৰ আমাৰ ডি আহি আছে একো প্ৰবলেম নাই চাও আমাৰ নেক্সট প্ৰশ্নটোৰ উত্তৰ কি হয় ঠিক আছে ইয়াতে আছে আমাৰ নেক্সট প্ৰশ্নটো কি আছে ইয়াতে তাৰ আগতে কিবা কথা কৈ লব ধৰিছো কব বিচাৰিছো মই যে এক্সাম আহি গৈছে ঠিক আছে পৰহি এক্সাম আছে পৰহি নহয় আমাৰ সানডে এক্সাম আছে বহুত বেছি ইম্পৰ্টেন্ট এক্সাম হয় ধেমালি এক্সাম নহয় এটো ঠিক আছে কাৰণ এটা চাকৰি কিমান ভ্যালু ৰাখে যি সৰকাৰি চাকৰি কৰি আছে হিয়ে গম পায় ঠিক আছে এটা সৰকাৰি চাকৰি কিমান ভ্যালু তো প্র্যাকটিস হার্ড ওয়ার্ক এইবোৰ লাগিব ঠিক আছে তো আমি কন্টেন্ট দি আছো আপোনালোকে প্ৰশ্নবোৰ চাওক প্র্যাকটিস কৰক হার্ড ওয়ার্ক কৰক আশা কৰিছো আপোনালোকে এইবাৰ সৰকাৰি চাকৰিৰ বহিত যেটো আপোনাৰ নামটো থাকি যাব ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাও আমাৰ ইয়াতে কি আছে নেক্সট প্ৰশ্নটো ইয়াতে চাও আমাৰ নেক্সট প্ৰশ্নটো কি আছে ইয়াতে চাও এখন আলমিৰা an almirah was bought for 14360 কিমান টকাত কিনিছে 14360 and 240 was spent on its transport এতিয়া আলমিৰাটো মই কিনিলো কিনি মোৰ ঘৰলৈ আনিব লাগিব ঘৰলৈ আনিবলৈ কিবা বস্তু দি আনিব লাগিব ঠেলা গাড়ী যি বস্তু দি আনিব লাগিব সেই তাক এটা ভাড়া দিব লাগিব হেতু ভাড়া মই কিমান দিছো 240 रुपीस দিছো তেনেহলে মই বস্তুটো কিনিলো 14360 আৰু লগতে 240 মই এটা খৰচ কৰিলো ঠিক আছে তেনেহলে মোৰ টোটাল খৰচ কিমান গৈছে টোটাল খৰচ মোৰ কিমান যাব 40 400 200 146 14600 টকা ঠিক আছে 1460 মোৰ খৰচ গল এতিয়া কথাটো হল and at what price should be sold to gain 15% এতিয়া 15% লাভ কৰিবলৈ হলে মই কিমানত বিক্ৰী কৰিলো মই ধৰি লৈছো 100 টকা মোৰ কিনা দাম 100 টকা কাৰ সমান 14600 সমান ঠিক আছে এতিয়া মই যদি 15% লাভ কৰো 100 ত 15% লাভ কৰিলে 15 বঢ়াই দিব লাগিব 115 তেনেহলে 115 equals to কিমান হ'ব 14600 divided by 100 into 115 এইটো আমাৰ এইটো কোনো না ভাবিব যে ইয়াতে তল 100 কিয় লিখিল ভালো 115 কিয় লিখিল আমি কিন্তু আগত সৰু থাকলে পঢ়িছিলো তাতে আছিল যে তিনটা বস্তুৰ দাম তেনেকৈ ঐকিক প্ৰণালীৰ প্ৰশ্ন কৰিছে সেম মই তেনেকৈ কৰিছো দুটা শূন্য কাট খাই গল ইয়াতে থাকিব 146 into 115 এইটো পূৰণ কৰিলে কিমান হ'ব 14600 তাৰ পিছত আহিব 10 14600 তাৰ পিছত আহিব 146 ইয়াৰ আধা কৰিলে কিমান হ'ব 73
730 এটো যোগ কৰিলে কিমান হ'ব 0 9 10 7 5 6 16790 ইমান টকা দি বিক্ৰী কৰিব যদি মই কওঁ যে মোৰ 15% লাভ কৰিব লাগিব আলমিৰা তেনেহলে মোৰ সব বস্তুটো কিমান টকাত বিক্ৰী কৰিলো 16790 16790 টকা অপচন বি ইজ দি ৰাইট ওয়ান কেনেকৈ কৰিলো আপোনালোকে চাইছে ইজি হয় নে নহয় এতিয়া নেক্সট প্ৰশ্নটো আমি চাও আমাৰ কি আছে নেক্সট প্ৰশ্ন কোশ্চেন নম্বৰ 5 কোশ্চেন নম্বৰ 5 দিয়া আছে What is the profit? এই প্ৰশ্নটো মই আপোনালোকক ভালদৰে বুজাব ট্ৰাই কৰি আছো এইটো ইমান ভেজাল কৰিব নালাগে যে এই প্ৰশ্নটো এটা মানুহে কিমান আছিল যে ইয়াৰ যেটো তৰাজু থাকে তাতে মানে ভুলতে মানে ই অলপ বদমাস মানুহ অহাদু মানুহ মানে বদমাস টাইপৰ মানুহ ই কি কইলা 250 গ্ৰামৰ ঠাইত 2 গ্ৰাম 200 গ্ৰাম বিক্ৰী কৰে তাৰ মানে 15 গ্ৰামই 50 গ্ৰামই খাই দিয়ে গ্ৰাহকক নি দিয়ে তেনেহলে ইয়াতে কি হৈছে তেন্তে গ্ৰাহকৰ ওজন ব্যৱহাৰ কাৰণে এজন অহাদু ব্যৱসায়ীৰ লাভৰ শতাংশ কিমান হ'ব তেনেহলে তেওঁৰ লাভৰ শতাংশ কিমান হৈ আছে এইটো ইয়াতে কেনেকৈ কৰিব আপোনালোকে ডাইৰেক্ট এটা কাম কৰিব জিটুৰ পৰা জিটু কৰি দি আছে একচুয়ালি জিটু দিব লাগে ই জিটু দি আছে হেইটোৰ পৰা মাইনাস কৰি দিব 250 ৰ পৰা 200 মাইনাস কৰি দিব ঠিক আছে দিয়াৰ পিছত তলত কি থাকিব ইয়াতে 200 সৰি ইয়াতে 250 থাকিব একচুয়ালি 250 এটা পার্সেন্ট উলিয়াব লাগে পার্সেন্ট একচুয়ালি ই দিব লাগিছিল এইটো হেইটুক আমি ইয়াতে ধৰিছো কস্ট প্ৰাইস আৰু যেটো দিছে হেইটুক আমি ধৰিছো সেল প্ৰাইস ওলোটা কৰি দিছো এতিয়া 250 ৰ পৰা 200 গলে কিমান থাকিব ইয়াতে থাকিব 50 তলত থাকিব 250 ইয়াতে থাকিব 100 এতিয়া 50 দি এক কাটিলে 5 5 দি এক কাটিলে 20 তাৰ মানে आंसरটো আমাৰ কিমান আহি গল 20% ইয়াৰ কিমান প্ৰফিট হৈ আছে 20% চতুৰ মানুহটো কিমান প্ৰফিট কৰি আছে 20% প্ৰফিট কৰি আছে তাৰ পিছত আমি আমাৰ নেক্সট প্ৰশ্নটো চাও কি আছে ইয়াতে নেক্সট প্ৰশ্নটো আমাৰ ইয়াতে আছে আর ইয়াতে একচুয়ালি এটো অলপ ভুল আহি গল ঠিক কৰি আছো আমি ইয়াতে একচুয়ালি আর নহব এটো হৈ যাব আমাৰ আর ঠিক আছে একো প্ৰবলেম নাই চাইলো এতিয়া কি আছে R buys two cars at the same price. এটা মানুহ আছে যে যিকোনো এটা মানুহ R ই দুটা গাড়ী কিনিছে সেম প্রাইসত ঠিক আছে he sells car at profit of 12% and the other car at loss of 8% find the percentage of his profit and loss ডাইরেক্ট আহিব ঠিক আছে ধৰি লৈছো দুটা গাড়ী কিনিছে কিমান টকাত কিনিছে 100 টকা এটা গাড়ী 100 টকাত কিনলে দুটা গাড়ী কিমান 200 টকা ঠিক আছে এতিয়া প্ৰথম গাড়ীটো কিমানত বিক্ৰী কৰিছে এটা গাড়ী 12% প্ৰফিট 100 ৰ পৰা 12% প্ৰফিটত বিক্ৰী কৰিলে কিমান হ'ব 112 টকা আমি জানো 12% যেতিয়া হ'ব 100 ৰ 12% মানে 12 তাৰ মানে 100 টকাৰ বস্তু ই 12% লাভত বিক্ৰী কৰিলে কিমান হ'ব 112 ঠিক আছে আৰু কি কৈছে লস এট 8% আৰু সেকেন্ড গাড়ীটো কিমানত বিক্ৰী কৰিছে 8% লস 100 টকাৰ পৰা 8% লস মানে কিমান 8 মাইনাস কৰি দিলে কিমান হ'ব ইয়াতে 92 এই দুটা প্লাস কৰিলে আমাৰ কিমান হ'ব এইটো আমাৰ কি হৈ গল কস্ট প্ৰাইস চাবো ভালদৰে কেনেকৈ কৰি আছো মই দাম সদায় 100 ধৰিছো প্ৰফিট এন্ড লসত সদায় দামটো 100 ধৰিব লাগে এতিয়া ইয়াতে কিমান আছে ইয়াতে 112 আৰু 92 ন 112 আৰু 92 প্লাস কৰিলে কিমান হ'ব ইয়াতে আমাৰ হৈ যাব 4 ইয়াতে আছে 9 হৈ যাব 10 ইয়াতে আছে 2 তাৰ মানে বস্তুটো মই কিনিলো টোটাল খৰচ কৰিলো মই 200 টকা আৰু বিক্ৰী কৰিলো কিমান 204 টকা লাভ কিমান হৈছে 4 টকা কিমান খৰচ কৰিছো মই বাৰ বাৰ এটা কথা কৈছো কিনা দামৰ ওপৰত পার্সেন্টেজ হিসাব কৰা হয় তেনে কিনা দাম কিমান মোৰ 200 টকা পার্সেন্টেজ উলিয়াবলৈ হলে মই কি কৰিব লাগিব 100% মাল্টিপল এটা কৰিব লাগিব 100 এর লগত ইয়াক কাটি দিলে 2 2 ইয়াক কাটি দিলে 2 তাৰ মানে ইয়াৰ কিমান পার্সেন্ট লাভ হৈছে অনলি 2% তাৰ মানে অনলি 2% ইজ দি প্ৰফিট গম পাইছে আপোনালোকে কিমান ইজি হয় জাস্ট আপোনালোকে প্ৰেক্টিস কৰিব লাগে কিমান ইজি হয় মই দেখাই দিছো ইয়াতে যে বস্তুটো কেনেকৈ কৰিলে ইয়াতে দাম দিয়াই নাই যে গাড়ীবোৰ কিমান টকাত কিনিছে এটো দিয়া নাই সেম প্ৰাইস ধৰি লৈছো 100 টকা কি সুবিধা আছে আমাৰ ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাও আমাৰ কি আছে নেক্সট প্ৰশ্নটো ইয়াতে কিছে ই পেৰ ডায়মণ্ড ৰিং বাহ সলিবোৰ তো ডায়মণ্ড ৰিং ভালে পায় ঠিক আছে কি কৈছে ইয়াতে ই পেৰ ডায়মণ্ড ৰিং ইজ সোল্ড ফৰ 5,94,320 কিমান দাম চাইছে 5 লাখ টকা ঠিক আছে এইটো আমাৰ যে কি আছিল কেইদিন মান আগতে যে আমাৰ ইউটিউব যে সুমি বৰা আৰু তাৰ ভাইকটো কিবা আছিল তাহাতৰ কাৰণে এইটো একো নহয় ঠিক আছে ইহতে ইজিলি কিনি লব পাৰিব এতিয়া ইয়াতে চাওক ইফ এ ডায়মণ্ড ৰিং ওয়াজ সোল্ড ফৰ 5,94,320 ঠিক আছে সুমি বৰাৰ ওচৰত এনেকা ডায়মণ্ড ৰিং বহুত আছে থাকিব পাৰে এন্ড নাজানো মই দুবাই যাই থাকে না তো এ ওমেন উইল সাফার এ লস অফ 5% ঠিক আছে এটা ডায়মণ্ড ৰিং
কিমান টকাত বিক্ৰী কৰিলে 5,94,320 rupees বিক্ৰী কৰাৰ পিছত কিমান লছ হৈছে 5% লছ হৈছে ঠিক আছে এতিয়া কিছে at what price should he sell it to is it so that his profit becomes 25 তেনেহলে তাৰ যদি 25% profit হ'ব হলে হয় তেনেহলে হি কিমান পার্সেন্ট লাভ কৰিব লাগে সুমি বনাইতো 50% profit দি দিয়া মানুহ তো ইয়াতে চাও আমি কি আছে বস্তুটো যদি 100 টকাত কিনিছে 5% লছত বিক্ৰী কৰিলে কিমানত বিক্ৰী কৰিলে 100 টকাৰ বস্তু 5 টকা 5% মানে কি 5 টকা 5 টকাত 5 টকা লছত বিক্ৰী কৰিলে 95 আৰু এইটো কাৰ সমান কৈছে এইটো কৈছে 5,94,320 100 টকাৰ বস্তুটো যদি মই 5% লছত বিক্ৰী কৰিলে হয় তেনেহলে 100 ৰ পৰা 5 মাইনাস কৰিলে কিমান হ'ব 95 ৰ কাৰ সমান হৈ যাব 5,94,320 rupees হৈ যাব এতিয়া ইয়াতে কি কৈছে আকৌ বস্তুটো এতিয়া 25% যদি লাভত বিক্ৰী কৰিলে হয় তেনেহলে কি কৰিব লাগিব 100 ৰ পৰা 25% লাভ বিক্ৰী কৰিলে কিমান হ'ব 125 এইটো হৈ যাব তেনেহলে 125 কাৰ সমান হৈ যাব 5,94,320 divided by 95 into 125 যদি 25% লাভ কৰিব লাগে তেনেহলে এইটো দামত বিক্ৰী কৰিব লাগিব এতিয়া চাও আমাৰ এইটো দাম কি আছে ঠিক আছে এতিয়া চাও আমি কাটাকাটি কৰিলে কেনেকে কিমান দূৰ কৰিব পাৰো ইয়াক 5 ৰে কাটিলে হ'ব 19 ইয়াক 5 ৰে কাটিলে হ'ব 25 ইয়াক 19 আছে ইয়াক যদি আমি কাটি দিও কিমান হ'ব 19 দি ইয়াক কাটিলে হ'ব 19 দি ইয়াক কাটিলে 57 হলে 2 যাব 24 তো 19 হলে ইয়াতে 2 যাব 25 5 যাব 3 so 53 19 এটো কিমান হৈ যাব টাইম লাগি আছে এটো 24 19 আচ্ছা আমি ইয়াতে চাও কি কৰিব পাৰি 5,94,320 ইয়াক আমি 19 দি কাটিলে 19 3 57 15 আৰু 9 ৰ পৰা 2 গলে কিমান থাকিব 9 ৰ পৰা 2 গলে থাকিব 9 ৰ পৰা 7 গলে 2 24 19 ইয়াতে হৈ যাব 24 ৰ পৰা 9 গলে 5 53 19 2 কত কিমান হ'ব 38 হলে আমাৰ কিমান হৈ যাব 53 ৰ পৰা 38 গলে 13 ৰ পৰা 8 গলে 5 আৰু 4 ৰ পৰা 3 গলে 1 15 থাকি যাব ইয়াতে আহিব 3 19 ৰ লগত কিমান পূৰণ কৰিলে 15 3 ৰ লগত যাব 19 ৰ লগত 5 95 তাৰ পিছত আহিব 6 হলে 124 জানো 95 105 114 ৰ লগত আকৌ 19 প্লাস কৰিলে কিমান হৈ যাব 114 ৰ লগত 19 প্লাস কৰিলে হৈ যাব আমাৰ 6 7 8 হ'ব মেবি চাও আমি ইয়াতে 19 ৰ লগত 8 9 just 72 পুৰণা 72 15 157 7 বাৰ যাব 7 বাৰ গলে কিমান হ'ব 7 বাৰ হলে ইয়াৰ পৰা 19 মাইনাস কৰিলে 17 ৰ পৰা 19 9 গলে 8 আৰু ইয়াতে আহিব 124 কিবা ভুল হৈ আছে যেন লাগি আছে পুৰণটো ঠিক আছে তো ইয়াতে কিমান আহিব 312 পুৰণটো কৰিলে কিমান হ'ব 312 actually time লাগি আছে আমি চাই আছো 153 19 লগত কিমান পূৰণ কৰিলে 19 লগত 7 পূৰণ কৰিলে আমি চাও কিমান 19 into 7 হাত নাই 3 হ'ব ইয়াতে 6 7 on the 7 আৰু 6 কিমান হ'ব 133 আচৰিত কথা ভাই ইয়াতে আকৌ কিবা ভুল কৰিলো নেকি আচ্ছা কিমান বাৰ যাব 8 বাৰ 152 151 2 আহিব ইয়াতে 0 আহিব 120 19 ৰ লগত 120 actually এটো নহব কিবা এটা ভুল হৈছে আমাৰ কাটাকাটিত এটো আমাৰ ভালদৰে এতিয়া চাব লাগিব ঠিক আছে 95 ডিভাইড কৰিলো এটো তো ঠিকই আছে 25 125 এটোও ঠিকই আছে 5 দি এক কাটলে 519 পূৰণ কৰিলে কিমান হ'ব 95 25 ঠিক আছে এটা আমি চাই লও ৰিলত কি আছে একচুয়ালি মোৰ ডাটাটো ভুল লাগি আছে ঠিক আছে তো ইয়াতে কি হ'ব ইয়াতে কাটাকাটি কৰিলে আমি চালো এতিয়া 31280 ইয়াৰ মানে ইয়াৰ এটো আহি দিব 31280 19 দি যদি আমি 5942320 যদি আমি কাটি দিও তেনহলে আমাৰ কিমান আহিব 31280 আৰু 31280 into 25 আমাৰ কিমান হৈ যাব 7,82,000 তাৰ মানে 7,82,000 তাৰ মানে বস্তুটো এতিয়া যদি আমি 25% প্ৰফিটত বিক্ৰী কৰিব বিচাৰো তেনেহলে আমাৰ কিমানত বিক্ৰী কৰিব লাগিব 7,82,000 82,000 ঠিক আছে
তো আপোনালোকে গম পাইছে যে কেনেকে মই ডিফাৰেন্সটো লৈছো যে 5% লছত বিক্ৰী কৰিছে তাৰ মানে কি 100 ৰ পৰা 5% লছ 95 ত বিক্ৰী কৰিছে যদি এতে 25% লাভত বিক্ৰী কৰিব লাগে তেনেহলে 25% প্লাস কৰি দিছো 100 ৰ আমাৰ একো কাম নাই 95 ৰ ভ্যালু দিয়া আছে 125 ৰ ভ্যালু আমি কিমান ওলালো 7,82,000 তাৰ মানে এইটো আমাৰ সেলিং প্ৰাইস হ'ব লাগিব 25% লাভ কৰিবৰ কাৰণে ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাওঁ আমাৰ কি আছে এটা তাৰ পিছত ইয়াতে কি আছে মোনা স্পেন্ড रुपीस কিমান रुपीस স্পেন্ড কৰিছে দিয়া নাই ঠিক আছে bought two handbags for 1500 each দুটা হ্যান্ডব্যাগ কিনিছে এটা ব্যাগৰ দাম কিমান 1500 মানে দুটা ব্যাগৰে 1500 1500 he sold these bags কি হৈছে he sold these bags making a profit of 8% on one bag and loss of 4% on other bag find his profit and loss percentage the entire transaction ঠিক আছে এইটো প্ৰশ্ন অলপ আগতে আমি এটা প্ৰশ্ন কৰিলো ইয়াতে আছে এইটো সেম টু সেম ইয়াতে প্রাইস টু দিয়া নাই আমি 100 বুলি ধৰি লৈছো তাতে প্রাইস টু দিছে আমাক একো দৰকাৰ নাই আমি কিয় আমি প্রাইস টু দিছে আমাক দৰকাৰে নাই আমাক ঠিক আছে ধৰি লৈছো দুটা ব্যাগ কিমান কিনছে 100 আৰু 100 ঠিক আছে এটা ব্যাগ কিমানত বিক্ৰী কৰিলে 8% আৰু এটা ব্যাগ বিক্ৰী কৰিলে 4% 8% কি লাভত 100 টকাৰ বস্তু 8% লাভত বিক্ৰী কৰিলে কিমান কৰিলো 108 টকা আৰু 4% লছত বিক্ৰী কৰিলে কিমান 100 ৰ পৰা 4 মাইনাস কৰিলে কিমান হ'ব 96 তেনেহলে ই 100 টকা 200 টকা দি বস্তুটো কিনিলে ঠিক আছে আৰু বিক্ৰী কিমান কৰিলে এটা 8 টকা আৰু এটা 96 তেনেহলে দুটা যোগ কৰিলে কিমান হ'ব আমাৰ 108 প্লাস কৰিলে 204 টকা 204 টকা হ'ব 204 টকা ঠিক আছে তাৰ মানে ইয়াৰ লাভ কিমান হৈছে 4 টকা 200 টকা খৰচ কৰিছে 4 টকা লাভ হৈছে কিন্তু আমি জানো প্ৰফিটটো কি হৈ লাগে খৰচ কষ্ট প্ৰাইস কিমান খৰচ কৰিছে 200 টকা তাৰ মানে তলত আহি যাব 200 ঠিক আছে কোন মূৰ্খ আছে এটো কি কৰিব এই ভ্যালুটো তলত লৈ আহিব যেটো জধা মূৰ্খামি কাম হ'ব ইয়াতে কি কৰিব লাগে 100% উলিয়াব লাগে 100% 100 দি এক কাটিলে 2 2 দি 4 কাটিলে 2 তাৰ মানে ইয়াৰ কি কয় ইয়াৰ নাম মোনা কিমান প্ৰফিটত আছে মোনা প্ৰফিটত আছে 2% প্ৰফিটত আছে অপচন নম্বৰ সি ইজ দি কারেক্ট আনসার ঠিক আছে এই 2% বলতে কোশ্চেন নাম্বার আমার 6 আর কোশ্চেন নাম্বার 8 দুটা সেম ইয়াতে জাস্ট কইছে যে 1500 টাকারে কিনিছে এইটো কোনো দরকার নাই এইটো জাস্ট পাজল কৰিবৰ কাৰণে দি দিছে ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাও আমাৰ কি আছে এইটো আজি আমাৰ লাস্ট প্ৰশ্ন হ'ব পার্ট 1 ৰ কালি আমাৰ পার্ট 2 আহি আছে তো পার্ট 2 ত আমি নেক্সট প্ৰশ্ন কিনা আলোচনা কৰিম আজি আমাৰ লাস্ট প্ৰশ্ন কি আছে কি হৈছে এজন ব্যক্তি একে দামত কি কইলে এটা 15% লাভত আনটো 5% লোকসানত বিক্ৰী কৰিলে দুটা বস্তু কি কৰিলে 15% লাভত আৰু 5% লোকসানত বিক্ৰী কৰিলে ঠিক আছে যদি দুটা বিক্ৰী মূল্যৰ মাজত পাৰ্থক্য 80 হয় ঠিক আছে তেন্তে প্ৰবন্ধৰ খৰচৰ মূল্য কিমান তাৰ মানে কি কৈছে দেন হোৱাট ইজ দ্য কস্ট প্ৰাইস অফ এন আৰ্টিকেল তেনেহলে এটা আৰ্টিকেলৰ কস্ট প্ৰাইস কিনা দাম কিমান আছিল ঠিক আছে আমি ধৰি লৈছো ভাই এটা কস্ট প্ৰাইস কিমান আছিল 100 টকা মই কৈছো কস্ট প্ৰাইস দিয়া না থাকিলে কি ধৰিব লাগে 100 টকা সিম্পল কথা 5% এটা বস্তু কিনি 15% লাভত এতে 15% লাভত যেতিয়া বিক্ৰী হয় তেতিয়া এটো কিমান হৈ যাব 115 টকা ইজি আৰু কি কৈছে 5% লোকসানত বিক্ৰী কৰিলে কি দিব মাইনাস কৰিলে 95 ঠিক আছে এতিয়া ইয়াতে কি কৈছে যে বস্তু দুটাৰ বিক্ৰী দামৰ মাজত পাৰ্থক্য কিমান আছিল 80 টকা আমি ইয়াতে চাও পাৰ্থক্য কিমান আছে 95 আৰু 115 ৰ মাজত পাৰ্থক্য কিমান আছে 115 - 95 কিমান আছে 20 আমাৰ ইয়াতে আছে পাৰ্থক্য 20 প্ৰশ্ন আমাক কৈ আছে পাৰ্থক্য 80 ঠিক আছে তাৰ মানে 20 কাৰ সমান 80 ৰ সমান একো প্ৰবলেম নাই আমাক কি উলিয়াব লাগে 100 কাৰ সমান হ'ব তেনেহলে 100 কাৰ সমান 100 তো আমাৰ কস্ট প্ৰাইস আছিলে এইটোই তো আমাৰ কস্ট প্ৰাইস আমি ধৰি লৈছিলো তো এইটো কস্ট প্ৰাইস আছে যদি কি 100 কস্ট প্ৰাইস হৈ যাব তেনেহলে 100 কাৰ সমান হৈ যাব 80/20 * 100 20 দি 80 কাটলে কিমান হ'ব 4 4 * 100 কিমান হ'ব 400 তাৰ মানে এটা বস্তুৰ কিনা দাম কিমান আছিল এটা আৰ্টিকেলৰ কিনা দাম কিমান আছিল 400 টকা আছিল কিমান ইজি আপোনালোকে ইয়াতে দেখিলে গম পাব 5% লোকসানত বিক্ৰী কৰিলে মাইনাস 100 টকাৰ বস্তুটা 5% লোকসান 95 আৰু 15% লাভত বিক্ৰী কৰিলে কিমান 115 তেনেহলে ইয়াতে গ্যাপ কিমান আছে আমাৰ ইয়াতে গ্যাপ পালো আমি 20 প্ৰশ্ন মতে আমাক গ্যাপ দিছে 80 তেনেহলে আমি ক'ব পাৰো 20 80 ৰ সমান 20 যদি 80 ৰ সমান হয় আমাৰ বস্তুটোৰ কিনা দাম আমি কিমান ধৰিছো 100 তেনেহলে 100 কাৰ সমান 400 টকাৰ সমান এইটো আমাৰ অপচন 4 দি আছে তাৰ মানে ইয়াতে কি কৈছে এই মানুহজন এই ব্যক্তিজনে বস্তুটো কিমান টকাত কিনিছিল কস্ট প্ৰাইসটো কিমান আছিল 400 টকাত কিনিছিল ঠিক আছে তো আপোনালোকে চাইছে বস্তুবোৰ কিমান ইজি হয় তো এইটো আমাৰ আজি লাস্ট প্ৰশ্ন আছিল পার্ট 2 আমাৰ কালি আহি আছে পার্ট 2 আমি এই প্ৰফিট এন্ড লসৰ আৰু কিছুমান প্ৰশ্ন আছে যিবোৰ আমি লৈ আহিম তাতো কিছুমান শৰ্ট ট্ৰিক আমি ব্যৱহাৰ কৰিম তো আজিৰ কাৰণে এইখিনিয়ে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব নেপাহৰিব লাইক আৰু শেয়াৰ আপোনাৰ ফ্ৰেণ্ডৰ লগত কৰি দিব থ্যাংক ইউ